Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি কৰিম Gauss's law ওপৰত এটা numerical problem. তো questionটো দিছে a cubic surface of side 6.0 meter is centered at the origin with its sides parallel to the coordinate axis. তো ইয়াতে দিছে আমাক এটা cube. ঠিক আছে, ইয়াতে এটা কিউব এটা দিছে আৰু কৈছে যে এই কিউবৰ সাইড হৈছে 6 মিটাৰছ, তাৰমানে ইয়াৰ যোনটো লেংথ হৈছে সেইটো হৈছে 6 মিটাৰছ। ওকে, এতিয়া আৰু কি কৰিছে এই কিউবৰ যোনটো চেণ্টাৰ হৈছে, কিউবৰ চেণ্টাৰটো কি কৰিছে আমাৰ যোনটো এক্স ৱাই জেড, ইয়াতে জেডটো দেখুওৱা নাই, আমাৰ এইটো হৈছে আমাৰ জেড এক্সিছ, এক্স ৱাই জেড যোনটো আছে কোঅৰ্ডিনেট এক্সিছ য'ত তাহাঁতৰ অৰিজিনটো আছে তাৰ লগত এই কিউবৰ চেণ্টাৰটো কোইনচাইড হৈ আছে। ঠিক আছে, আৰু এনেকুৱাকো আঁকিছে যে আমি যিয়ে ছাইডটো লওঁ, যদি এইটো ছাইডটো লওঁ, এইটো কি হৈছে এক্স এক্সিছৰ লগত পেৰেলেল হৈ আছে আৰু জেড এক্সিছৰ লগত পেৰেলেল হৈ আছে। ঠিক আছে, যদি এই ছাইডটো চাওঁ, এই ছাইডটো কাৰ লগত পেৰেলেল হৈছে, ৱাই এক্সিছ আৰু জেড এক্সিছৰ লগত পেৰেলেল হৈছে। তো তাৰমানে কি এইটোৱে কৈছে দ্য ছাইড ইজ অলৱেজ পেৰেলেল টু দি কোঅৰ্ডিনেট এক্সিছ। এতিয়া নেক্সট কৈছে যে এ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, এটা নন ইউনিফৰ্ম দেই, তাৰমানে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু ডিফাৰেণ্ট হৈ আছে। তাৰ ভেলুটো দিছে ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু 18 ডিভাইডেড বাই ৱাই স্কুৱেৰ জে কেপ। তো এতিয়া জে কেপ ডাইৰেকশ্যনত কিবা এটা ইলেক্ট্ৰিক ফিল্ড এটা আছে। ঠিক আছে, নিউটন পাৰ কুলম তাৰ হৈছে ইণ্টেনচিটি, এইটো ৰিজনত আছে। ঠিক আছে, এতিয়া কৈছে হোৱাট ইজ দ্য নেট চাৰ্জ এনক্ল'জড বাই দ্য কিউব। এই কিউবৰ ভিতৰত কিবা এটাতো চাৰ্জ সোমাই আছে, তো সেই কিমান চাৰ্জ সোমাই আছে আমাক সেই কুৱেশ্যনটো উলিয়াব দিছে। অ'কে, তো এতিয়া এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম, প্ৰথমতে নেট ফ্লাক্সটো কেলকুলেট কৰিব লাগিব। ঠিক আছে, নেট ফ্লাক্স। তো নেট ফ্লাক্স কেলকুলেট কৰিবলৈ কাৰণে আমাক কি কৰিব লাগিব, ইচ এণ্ড এভৰি ছাৰ্ফেচত আমাৰ ফ্লাক্স কিমান হৈ আছে সেইটো কেলকুলেট কৰিব লাগিব। ৰাইট, ফ্লাক্স কেলকুলেট কৰা মানে কি, যিহেতু ইয়াতে কৈ দিছে এটা নন ইউনিফৰ্ম ফিল্ড ইয়াতে এক্সিষ্ট কৰে, তো এই নন ইউনিফৰ্ম ফিল্ড এক্সিষ্ট কৰাৰ মিনিংটো এইটোৱে হৈ গ'ল যে আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ কি হৈছে ডিফাৰেণ্ট ছাইডছৰ পৰা পাছ হৈ আছে। তো সেই পাছ হোৱাৰ কাৰণে আমি সেইটোকে কওঁ না ফ্লাক্স, কিমান আমাৰ ইলেক্ট্ৰিক ফিল্ড পাছ হৈ আছে, সেই কোৱান্টিটিটোক আমি যোনটো কোৱান্টিফাই কৰোঁ সেইটোকে ফ্লাক্স বুলি কোৱা হয়। তো এতিয়া কি কি ছাইডছ আছে, আমাৰ তাত ছাইড থাকিল এই যোনটো আছে লেফ্ট ছাইড, লেফ্ট ছাইডৰ ফ্লাক্স কেলকুলেট কৰিব লাগিব। তাৰপিছত এইটোক প্লাছ কৰিম কাৰ লগত, ৰাইট ছাইড, এই যোনটো আমাৰ কিউবৰ ৰাইট ছাইডটো হৈছে তাৰ দি কিমান ফ্লাক্স হৈছে আমি সেইটো কেলকুলেট কৰি উলিয়াব পাৰিম। প্লাছ আমাৰ আছে এই বটম ছাইডটো, তো এইটোৰ কাৰণে ফ্লাক্স ফ্ৰম দ্য বটম ছাইড। নেক্সট আমাৰ আছে ওপৰৰ, বটমটো যদি আছে তেনেহ'লে টপ ছাইড এটা আহিব। ঠিক আছে, এই টপ ছাইডেৰে কিমান ফ্লাক্স হৈছে এইটো কেলকুলেট কৰিব পাৰিম। নেক্সট আমাৰ ফ্ৰণ্ট আহি যাব, যোনটো হ'ব ফ্লাক্স থ্ৰু দ্য ফ্ৰণ্ট, এণ্ড দেন ফাইনেলি আমাৰ তাত আছে ফাই পিছৰ ছাইডে, তো ফ্লাক্স থ্ৰু দ্য বেক ছাইড। ঠিক আছে, এতিয়া আমি কি কৰিব, টোটেল 1 2 3 4 5 6 ছটা ডিফাৰেণ্ট ফ্লাক্স কেলকুলেট কৰিব লাগিব। বাট ইয়াতে আমাৰ প্ৰব্লেমটোত এটা ভাল চিমেট্ৰি আছে। তো চিমেট্ৰি মানে কি হৈ গৈছে, ইয়াতে কেইটামান ফ্লাক্সৰ ভেলু 0 হৈ যাব। কেলে, তো মই যদি এই টপ ছাৰ্ফেচটো চাওঁ, ঠিক আছে, তো এইটো কি কৈছে, আমাৰ কৈছে যোনটো আমাৰ কিউব হৈছে এই কিউবৰ ছাইডবোৰ কিমান হৈছে 6 মিটাৰ 6.0 মিটাৰ। বাট ইয়াতে আৰু এটা কণ্ডিশ্যনটো দিয়া আছে যে চেণ্টাৰ্ড এট দ্য অৰিজিন। তো ইয়াতে কিউবৰ চেণ্টাৰটো আৰু আমাৰ যোনটো কোঅৰ্ডিনেট এক্সিছৰ অৰিজিন ইহঁত দুটা কোইনচাইড হৈ আছে। তো তাৰ মানে আমি যদি মেজাৰ কৰোঁ এই হাইটটো যদি চেণ্টাৰৰ পৰা মেজাৰ কৰোঁ, এইখিনিৰ পৰা এইখিনিলৈ কিমান হ'ব, 6ৰ আধা হ'ব, 3 মিটাৰছ হ'ব। তাৰমানে এইটো কি পইণ্ট হয়, এই পইণ্টটো হৈছে ৱাই ইকুৱেলছ টু 3.0 মিটাৰ। তেনেহ'লে অৰিজিনৰ তলৰটো কি হ'ব, এইখিনিও হ'ব লাগিব 3, এই হাইটটো হ'ব লাগিব 3, তেতিয়া 3 + 3 6 হ'ব। বাট কোঅৰ্ডিনেটৰ হিচাপত যদি চাওঁ এই পইণ্টটো কি হ'ব, ৱাই ইকুৱেলছ টু -3.0 মিটাৰ। ঠিক আছে, আমি পাই গ'লোঁ -3.0 মিটাৰ। এতিয়া আমাৰ টপ ছাৰ্ফেচত কি লাগে, আমি কেলকুলেট কৰিব বিচাৰোঁ যে এই টপ ছাৰ্ফেচেৰে আমাৰ হেৰি কিমান হৈছে, ফ্লাক্স কিমান হৈছে। তো আমাৰ এই ফাই টপটো কেলকুলেট কৰিব বিচাৰিছোঁ। এতিয়া ফাই টপটো যদি আমি কেলকুলেট কৰোঁ, তো এইটোৰ কাৰণেতো আমি ফ্লাক্সৰ ফৰ্মুলাটো কি আছে, ইলেক্ট্ৰিক ফিল্ড, এই টপ ছাৰ্ফেচত কিমান ইলেক্ট্ৰিক ফিল্ড পাছ হৈছে আমাক সেইটো লাগিব, আৰু সেইটোক আমি ডট প্ৰডাক্ট কৰিব লাগিব কাৰ লগত, এৰিয়াৰ লগত। কাৰ এৰিয়া, সেই টপ ছাৰ্ফেচৰ এৰিয়া ভেক্টৰৰ লগত। তাৰমানে আমাৰ যদি টপ এৰিয়াটো এইটো হৈ যায়, ইয়াৰ ভেক্টৰটো কি হ'ব, ইয়াৰ ভেক্টৰটো সদায় ওপৰ ফাললৈ পইণ্ট কৰিব। তো যিহেতু আমি এইটো ৱাই এক্সিছ আমাৰ আছে, এইটো ৱাই এক্সিছ, তো তাৰমানে আমাৰ এৰিয়া ভেক্টৰটো ক'ত হ'ব, এৰিয়া ভেক্টৰটো আমাৰ ৱাই এক্সিছৰ ফালে পইণ্ট কৰি থাকিব, পজিটিভ ৱাই ডাইৰেকশ্যনত থাকিব। তো এতিয়া এটা বস্তু আমি চাব পাৰোঁ যে এইটোক যদি আমি এক্সপেণ্ড কৰি দিওঁ এইটো কি হ'ব, আমাৰ ডট প্ৰডাক্টৰ ডেফিনেশ্যন যদি দিওঁ ই টপ ইনটু এ টপ, আমি মেগনিটিউড দুইটাৰে মাল্টিপ্লাই কৰি
কচাইনেৰে মাল্টিপ্লাই কৰি দিম দুইটাৰ মাজৰ এংগল এতিয়া আমি চাব লাগিব যে ইয়াৰ হেৰিটো কিমান হয় এইখিনিত আমাৰ কিমান আছে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এইটোত আমাৰ কেছত ইলেক্ট্ৰিক ফিল্ড কি আছে এতিয়া ইয়াতে কি দিছে y ভ্যালু হৈছে 3 আৰু এইখিনিত ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা দিছে 18/y² তো ইয়াতে আমি যদি কওঁ at y equals to 3.0 মিটাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ৰাইট সেইটো একচুয়ালি হৈ যাব আমাৰ টপ সাৰফেসটো মানে টপ সাৰফেসত ইলেক্ট্ৰিক ফিল্ড কিমান হৈছে তো এইটো হ'ব 18 ডিভাইডেড বাই y জায়গাত আমি কি দিম 3 দিম 3 স্কয়াৰ y জায়গাত হৈ গ'ল 18/3 স্কয়াৰ আৰু এইটো কি হয় j কেপৰ লগত মাল্টিপ্লাই হৈছে তো 18/9 হৈ গ'ল 18/9 মানে কি 2 j কেপ তো তাৰ মানে আমাৰ ইয়াতে এইটো হৈ গ'ল 2 j কেপ আৰু আমাৰ ইলেক্ট্ৰিক ফিল্ড কোনফালে পইণ্ট কৰিছে এইটো 2 j কেপ তাৰ মানে ইয়াৰো ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি এই কেপৰ ডাইৰেকশ্যনতে আছে তো ইহঁত দুটাৰ মাজত এংগল কি হ'ব 0 ডিগ্ৰী হৈ গ'ল তো এতিয়া আমি ভ্যালুবোৰ পুট কৰি দিওঁ তো ই টপ যোনটো আমি কৈছো এইটো হৈ গ'ল 2 j কেপ এইটো হৈ গৈছে আমাৰ 2 j কেপ তো এইটো এটা ডট প্ৰডাক্ট হ'ব কাৰ লগত এৰিয়া ভেক্টৰৰ লগত এৰিয়া ভেক্টৰটো কি হৈছে j কেপটোতো থাকিবই ডাইৰেকশ্যন বিকজ ইউ টপ ফালে পইণ্ট কৰি আছে এতিয়া এৰিয়া কিমান হ'ব এৰিয়াটো একেবাৰে সিম্পল তো এইটো কি হৈছে কিউব হৈছে কিউবৰ যদি সাইডবোৰ 6 হয় এইটো 6 হয় তেনেহলে এইটো 6 হয় তেনেহলে এই গোটেই এৰিয়াটো কিমান হ'ব 36 তো এইটো 36 হলে এইটোটো 36 হ'ব তো তাৰ মানে ইয়াৰ এৰিয়া ভেক্টৰটো কি হ'ব 36 j কেপ এতিয়া 2 j কেপ ইনটু 36 j কেপ যদি আমি মাল্টিপ্লাই কৰি দিওঁ আমি কি পাম 72 j কেপ তো এইটো কি হৈ গ'ল আমাৰ যোনটো টপ ফ্লাক্সটো হৈ গ'ল আমি এইটো পালো 72 j কেপ পালো আমি 72 j কেপ ওকে এতিয়া আমি কি কৰিম বটম সাইডৰটো ক্যালকুলেট কৰিম আই হোপ এখিনি হৈ গ'ল তো মই এখিনি এতিয়া মুছি দিও বিকজ আমাক এতিয়া বটম সাইডটো লিখিব তো এইটো হৈ গ'ল আমাৰ +72 j কেপ টপৰ কাৰণে এতিয়া আমি এই বটম সাইডৰ কাৰণে ওলাও তো এতিয়া flux through the bottom surface কি হ'ব তো flux through the bottom surface ওলাবৰ কাৰণে আমাক এগেইন লাগিব সেই bottom surfaceত ইলেক্ট্ৰিক ফিল্ডটো কিমান আছে ই বটমটো লাগিব আৰু এইটো ডট প্ৰডাক্ট হৈ থাকিব কাৰ লগত এ বটম তাৰমানে এই তলৰ এৰিয়াটোৰ লগত এৰিয়া ভেক্টৰৰ লগত বিঅটি লিখি দিছো ওকে এতিয়া ইলেক্ট্ৰিক ফিল্ড এতিয়া এটুকে যদি আমি খুলি প্লে লিখো এটো কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইনটু এৰিয়া দুইটা কিন্তু বিবি হ'ব আৰু কোসাইন এতিয়া আমি এংগলটো এতিয়া উলিয়াম বাৰু এতিয়ালৈকে ওলোৱা নাই তো প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো উলাই লওঁ তো এতিয়া তলৰ পইণ্টত যদি আমি কৈ আছো তেনেহলে ইয়াতেটো y ভ্যালু কি আছে y equals to -3 মিটাৰছ -3 মিটাৰছ তেনেহলে আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব তো ইলেক্ট্ৰিক ফিল্ড ইয়াতে হৈ যাব 18 ডিভাইডেড বাই -3 হোল স্কয়াৰ -3 হোল স্কয়াৰ আৰু এইটো হৈ গ'ল j কেপটো আছে যেনেকা আছে আমি খালি y জায়গাত -3 দিলো তো এইটোৱে কি দিলে আমাক 2 j কেপ দিলে ওকে তো আমি পালো ইলেক্ট্ৰিক ফিল্ড 2 j কেপ তো তাৰ মানে এই ডায়াগ্ৰামৰ পৰা মই এতিয়া এটা অলপ সিম্পলিফাই কৰি দিও এই ডায়াগ্ৰামটো যাতে আমাৰ কনফিউজন নাথাকে যিখিনি লাগে আমি সেইখিনিকে ৰাখিম তো এতিয়া আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো হৈছে সেই পইণ্টত 2 j কেপ আছে তাৰমানে এইখিনিৰ পৰা যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ওপৰ ফালে পইণ্ট কৰি আছে ইন 2 j কেপ ডাইৰেকশ্যন ঠিক আছে নেক্সট আমাক লাগিব এৰিয়া ভেক্টৰটো এতিয়া এৰিয়াত আমি অলপ কেয়াৰফুল থাকিব লাগিব আমি বটমত ক্যালকুলেট কৰিছো এ বি ভেক্টৰ লৈ নাও এতিয়া এৰিয়াটোতো একে এৰিয়া প্ৰবলেম নাই এৰিয়া 36 এ থাকিব ম্যাগনিটিউডটো 36 এ থাকিব সেইখিনিত কোনো প্ৰবলেম নাই বাট এবাৰ আমি ডাইৰেকশ্যনটো কেয়াৰফুলি চাব লাগিব কিলে বিকজ আমাৰ ডাইৰেকশ্যন এতিয়া কোনফালে থাকিব সা ফোকাসটো হৈছে আমাৰ এইটো হৈছে আমাৰ এৰিয়া এইটো হৈছিল আমাৰ এৰিয়া এইটো কথা পাতি আছো আমাৰ বটম সাৰফেসটো কথা ঠিক আছে এতিয়া ইয়াৰ যোনটো এৰিয়া ভেক্টৰটো হ'ব ই তল ফালেহে পইণ্ট কৰিব ওপৰ ফালেটো আমি ল'ব নোৱাৰো বিকজ ওপৰ ফালে ক্লোজড হৈ আছে যোনফালে ওপেন থাকে সেইফালে আমাৰ ভেক্টৰ ডাইৰেকশ্যন থাকিব তো তাৰ মানে এতিয়া এৰিয়া ভেক্টৰ কোনফালে আছে নেগেটিভ y ডাইৰেকশ্যনত পইণ্ট কৰি আছে তো এটোত আমি কি দিব লাগিব -j কেপেৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে আমাৰ বটম এৰিয়াটো হৈছে -36 j কেপ হৈ গ'ল ওকে তো ইবি পালো তো এতিয়া একচুয়ালি cos থিটা নহলেও হ'ব বিকজ আমাৰ তাত অলৰেডি হেৰিটো আছে ভেক্টৰ ফৰ্মত আছে আমি ডাইৰেক্টলি ডট প্ৰডাক্ট লৈ পেলাই আনসাৰ উলাই ল'ব পাৰো এটো বেছি ইজি হ'ব আকৌ cos থিটা ওলাব গলে বেছি কমপ্লিকেটেড হৈ যায় তো ই বটম আমি পাইছো 2 j কেপ আৰু এটুক ডট প্ৰডাক্ট কৰিম কাৰ লগত এৰিয়া লগত যোনটো হৈছে আমাৰ -36 j কেপৰ লগত তো এতিয়া 2 * -36 কি দিব মোক -72 আৰু j কেপ to 1 হৈ গ'ল j কেপ আচ্ছা ইয়াতে মই এটা মিস্টেক এটা কৰিলো ইয়াতে j কেপ নাহে obviously because তাতে এটো j কেপ to 1 হ'ব +72 হয় আনসাৰ ঠিক আছে মাই মিস্টেক তো আমাৰ বটমত কি পাইছো -72 পাইছো
ঠিক আছে তো আমি এতিয়া বটম সাইডৰ ফ্লাক্স আৰু টপ সাইডৰ ফ্লাক্সটো পাই গ'লো এতিয়া দুইটাই কি হৈছে দুইটাৰ মেগনিটিউড সেম খালি সাইনৰ ডিফাৰেন্স হয় ওকে এতিয়া আমি বাকিখিনিলৈ আহি যাওঁ বাকিখিনি একচুৱেলি একেবাৰে সিম্পল হয় বাকিখিনিলৈ আমি ইমান বেছি চিন্তা কৰিব নালাগে তো প্ৰথমতে লেটছ সে আমি ৰাইট সাইডৰ চাওঁ ৰাইট সাইডৰ চালে লেফ্ট সাইডৰটো ইজিলি ক্লিয়াৰ হৈ যাব এইখিনি মই অলপ স্পেচখিনি উলিয়াই লওঁ তো ৰাইট সাইডে কোৱা মানে আমি এই জেগাখিনি কথা পাতি আছোঁ এইখিনি হৈ গ'ল আমাৰ এই পাৰ্টিকুলাৰ এই জেগাটো এই সাৰফেসৰ মানে কিউবৰ এইখিনি সাৰফেসৰ কথা পাতি আছোঁ ঠিক আছে এতিয়া আমি আইডাৰ ওপৰত চাওঁ বা তলত চাওঁ আমাৰ একচুৱেলি দেখা পাইছোঁ আমি যেতিয়া ক্যালকুলেট কৰিছিলোঁ y = +3 লওঁ বা y = -3 লওঁ আমাৰ সদায় কি আহে ইলেক্ট্ৰিক ফিল্ডটো 2jk আহে তাৰমানে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় ক'ত আছে টুৱাৰ্ডছ পজিটিভ y ডিৰেকশ্যনতে আছে ঠিক আছে বাট এই সাৰফেসৰ কাৰণে যদি আমি এৰিয়া ভেক্টৰটো চাওঁ ই কি কৰিব পাৰপেণ্ডিকুলাৰ হে থাকিব সাৰফেসৰটো পাৰপেণ্ডিকুলাৰ হৈ থাকে তো এইটো কেছত কি হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ কি হৈ গ'ল এংগল 90 ডিগ্ৰী হ'ল নে নাই এংগল 90 ডিগ্ৰী হ'লে কি হ'ব cos 90 টো 0 হৈ যাব তো তাৰ মানে আমাৰ এই ৰাইট সাইডৰ কাৰণে ফ্লাক্স হৈ যাব 0 ঠিক আছে ঠিক তেনেকৈ যদি আমি লেফ্ট সাইডে চাওঁ লেফ্ট সাইডটো সেম সিচুৱেচন হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডটো টপ ফালে পইণ্ট কৰি আছে বাট আমাৰ যদি এৰিয়া ভেক্টৰটো ই নেগেটিভ আই কেপ ডাইৰেকশ্যনত আছে ই জে কেপ ডাইৰেকশ্যনত আছে বাট ননদালেছ দুইটাৰ মাজত এংগল 90 ডিগ্ৰী হোৱাৰ কাৰণে কি হ'ব এই ফ্লাক্সটো কি হ'ব 0 হ'ব ঠিক তেনেকৈ এতিয়া বাকিকেইটা সাৰফেস চাওঁ আমাৰ কি থাকিলে এতিয়া ফ্ৰণ্ট এণ্ড বেক সাইডটো চাওঁ এতিয়া ফ্ৰণ্ট এণ্ড বেক সাইডটো যদি চাওঁ অলপ ক্লিয়াৰ কৰি লওঁ বস্তুটোকে বহুতখিনি এইপিনি মানে যিমান আমি ক্লাটাৰ্ড হৈ যাব আমাৰ সিমান কনফিউজন হৈ যাব যিমান চাফাকৈ কৰিম সিমান আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ থাকিব এতিয়া ফ্ৰণ্ট সাৰফেসটো যদি চাওঁ তো ফ্ৰণ্ট সাৰফেসত লেটস এইটো এটা ফ্ৰণ্ট পইণ্ট এটা ল'ল এইটো ৰেসপেক্টত যদি আমি এটা লওঁ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ওপৰলৈ পইণ্ট কৰিব 2jk থাকিব এইখিনিটো যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড 2jk থাকিব এইটো চেক কৰি চাব পাৰা ঠিক আছে বাট আমাৰ যোনটো এৰিয়া ভেক্টৰটো হ'ব সাৰফেসৰ লগত 90 ডিগ্ৰী বনাব এনেকৈ বাহিৰলৈ পইণ্ট কৰি থাকিব তাৰ মানে এগেইন কি হ'ল এই এংগলটো 90 ডিগ্ৰী হ'ল তো এইটো কেছত কি হ'ল ফ্ৰণ্টতো 0 আহিব সিমিলাৰলি বেক সাইডতো সেই একেই কেছটো হ'ব কাহানীটো ইলেক্ট্ৰিক ফিল্ড ওপৰফালে পইণ্ট কৰিব আৰু আমাৰ এৰিয়া ভেক্টৰটো বাহিৰৰ ফালে পইণ্ট কৰিব দুইটাৰ মাজত এংগল 90 ডিগ্ৰী হৈ গ'ল তো বেক সাইডটো হৈ গ'ল 0 গোটেইকেইটা 0 হ'ল -72 + 72 0 হ'ল তেনেহ'লে ওভাৰঅল আমাৰ ফ্লাক্সটো কি আহিলে 0 আহিলে এতিয়া ফ্লাক্সে 0 আহিলে আমাকতো কি লাগে নেট চাৰ্জ ক্যালকুলেট কৰিব লাগে এইটো কাৰণেতো আমি গাউছেছ ল ইউজ কৰিম তো গাউছেছ ল কয় যে নেট ফ্লাক্স হৈছে ইকুৱেলছ টু কি কিউ নেট মানে নেট চাৰ্জ ইনসাইড দ্য Gaussian surface by net charge inside the surface divided by epsilon naught তেনেহ'লে কিউ নেটটো ওলাবলৈ কাৰণে আমি কি কৰিব লাগিব ফাই নেট যোনটো আমি ক্যালকুলেট কৰি থৈছোঁ 0 হেতুক মাল্টিপ্লাই কৰি দিম epsilon naught লগত তো ফাই নেট আহি গ'ল 0 0 * epsilon naught 0 হৈ গ'ল তো তাৰ মানে আমাৰ কি হৈ গ'ল টোটাল চাৰ্জ ইয়াতে আহি গ'ল 0 তো ইয়াৰ একচুৱেলি মিনিংটো কি হৈছে 0 যে আহিছে তো এইটো হিনটো একচুৱেলি কি হয় আমিতো নিউমাৰিকেলি এইবোৰ সব বস্তু আমি একচুৱেলি নাম্বাৰছেদি প্ৰুফ কৰিলোঁ যে ফ্লাক্সটো 0 আছে সেইকাৰণে ইয়াৰ চাৰ্জ 0 আছে তাৰমানে এই কিউবৰ ভিতৰত একো চাৰ্জ নাই বাট একচুৱেলি কি হৈছে গোটেই খেলটো এই ইলেক্ট্ৰিক ফিল্ডতে হৈছে তো ইলেক্ট্ৰিক ফিল্ড আমি কি পাইছোঁ তলৰ পইণ্টত চাওঁ য'ত y = -3 হয় বা এইখিনিত চাওঁ y = +3 দুইটাৰ কেছতে আমি কি পাইছোঁ ইলেক্ট্ৰিক ফিল্ডটো 2jk পাইছোঁ তাৰমানে সদায় ওপৰৰ ডাইৰেকশ্যনত পইণ্ট কৰি আছে তাৰ মানে এইটোৱে হৈ গ'ল যে ইয়াতে এই ইলেক্ট্ৰিক ফিল্ড সোমাইছে ঠিক আছে এই ইলেক্ট্ৰিক ফিল্ড সোমাইছে আৰু সেই সেম ইলেক্ট্ৰিক ফিল্ডটো ওলাই আহিছে তো এইটো এটা ইলেক্ট্ৰিক ফিল্ড ইয়াতে সোমালে তাৰপিছত এই সেম ইলেক্ট্ৰিক ফিল্ডটো ওলাই আহিলে নেক্সট ইলেক্ট্ৰিক ফিল্ড লাইন এটা সোমালে আকৌ নেক্সট সেই ইলেক্ট্ৰিক ফিল্ড লাইনটো ওলাই আহিলে তো যিমানখিনি সোমাইছে তো গোটেইখিনি ওলাই আহিলে নে নাই তো ইয়াতেতো কোনো নেট কথাটোতো নাহিব যি সোমালে সিমানেই ওলাই আহিলে ভিতৰটোত একো বাচিয়ে নাথাকিলে ভিতৰত যদি একো বাচিয়ে থকা নাই তাৰমানে ইয়াতে কোনো চাৰ্জে নাই মিনিংটো সেইটো হৈ গ'ল এইবোৰ সব চাৰ্জেছ একচুৱেলি বাহিৰত আছে বাহিৰৰ পৰা ভিতৰলৈ সোমাই পেলাই একোৱে নাথাকিলে গোটেইখিনি ওলাই আহিলে তো সেইকাৰণে আমাৰ ইয়াতে কেছটো কি হৈছে আমাৰ টোটেল ফ্লাক্স 0 আহিছে যাৰ ফলত আমি দেখুৱাব পাৰিছোঁ যে আমাৰ নেট চাৰ্জটো কি হ'ব ইকুৱেলছ টু 0 হ'ব তো এইটোৱে আছিলে প্ৰব্লেম অন গাউছেছ ল সো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ